ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো হৈছে অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা। উত্তৰ: অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই। ভূগোল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰে। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এই অঞ্চলবোৰ ভাগ কৰা হয়। আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ-মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন প্ৰতিফলিত কৰে। আঞ্চলিক ভূগোল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক তথা যাতায়াত পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ-ভাষা, পোছাক পৰিচ্ছদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য থাকে। সেয়ে পৃথিৱীৰ ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ'লে ভূগোল অধ্যয়নত অঞ্চলৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ পাছতে আছে 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ভূপৃষ্ঠত অঞ্চলক কেনেদৰে চিনাক্ত কৰিব পাৰি? উত্তৰ: ভূপৃষ্ঠত অঞ্চলক 2 প্ৰকাৰে চিনাক্ত কৰিব পাৰি। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত অঞ্চল চিনাক্ত কৰা হয় আৰু ভৌগোলিক উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত ভূপৃষ্ঠত অঞ্চল চিনাক্ত কৰিব পাৰি। আৰু কিছু প্ৰাকৃতিক উপাদান যেনে মাটি, জলবায়ু, উদ্ভিদ, জনবসতি আদিৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰিও অঞ্চলক চিনাক্ত কৰা হয়। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্য দাঙি ধৰা। উত্তৰ: সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্য আছে। সেইসমূহ হৈছে: সমধৰ্মী অঞ্চল ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰিব পাৰি। আনহাতে ক্ৰিয়াত্মক অঞ্চল ভৌগোলিক উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা হয়। 2 নম্বৰ পাৰ্থক্যটো হৈছে সমধৰ্মী অঞ্চলৰ জৰিয়তে কোনো এক অঞ্চলৰ অন্তৰ্গত জলবায়ু, মাটি তথা উদ্ভিদ সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। আনহাতে ক্ৰিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কাৰ্য তথা সকলো কাম-কাজৰ বিষয়ে বুজ ল'ব পাৰি। 3 নম্বৰতে পাৰ্থক্যটো হৈছে সমধৰ্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন, কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ'ব পাৰে। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিহ্নিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি এনেধৰণে পাৰ্থক্য লিখিবলৈ আহে সমধৰ্মী অঞ্চল বা ক্ৰিয়াত্মক অঞ্চল নাইবা বেলেগ ধৰণৰ যিকোনো প্ৰশ্নত পাৰ্থক্য লিখিবলৈ আহিলে তোমালোকে যিমান মাৰ্কছ আহে সেইমতে পইণ্ট ৱাইজত তোমালোকে পাৰ্থক্যসমূহ লিখিবা। যদি 1 নম্বৰ আহে তেতিয়া এটা লিখিলেও হ'ব বা 2টা। যদি 3 নম্বৰ আহে তেতিয়া 3 বা 4টা পাৰ্থক্য লিখিব লাগিব। 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? এনে অধ্যয়নৰ তাৎপৰ্য কি? উত্তৰ: পৃথিৱীৰ আঞ্চলিক ভূগোল হৈছে প্ৰাকৃতিক পৰিৱেশত উপাদানসমূহৰ আঞ্চলিক অধ্যয়ন। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ ভূগোল অধ্যয়নৰ সামগ্ৰিক ৰূপটোৱেই হৈছে পৃথিৱীৰ আঞ্চলিক ভূগোল। পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপৰ্য আৰু গুৰুত্ব অধিক। এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো দৰকাৰ। অঞ্চলভিত্তিক অধ্যয়নৰ জৰিয়তে কোনো এখন দেশ বা একোটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰি। আৰু একোটা অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগোলিক অধ্যয়ন কৰিয়েই বিভিন্ন উন্নয়নমূলক আঁচনি যুগুত কৰা হয়। সেয়ে পৃথিৱীৰ কোনো এক অঞ্চলৰ আঞ্চলিক জ্ঞান লাভ কৰিবলৈ হ'লে পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়ন কৰাটো বিশেষ প্ৰয়োজন।
ইয়াৰ পাছতে আছে 5 নম্বৰ প্ৰশ্নটো প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি আৰু প্ৰতিটোৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা এতিয়া প্ৰথমে চাওঁ আমি প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা উত্তৰ প্ৰাকৃতিক অঞ্চল বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ অৱয়ব জলবায়ু প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ হয় সেইবোৰক একেলগে প্ৰাকৃতিক অঞ্চল বোলা হয় জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীক 11টা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি সেইকেইটা হৈছে নিৰক্ষীয় অঞ্চল মৌচুমী অঞ্চল ক্ৰান্তীয় তৃণভূমি অঞ্চল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল ভূমধ্য সাগৰীয় অঞ্চল মধ্য অক্ষাংশৰ মৰু অঞ্চল মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল আৰু শীতল মেৰু অঞ্চল ইয়াৰ পাছতে আছে 6 নম্বৰ প্ৰশ্নটো প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি চমুকৈ লিখা উত্তৰ প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ কিছুমান অঞ্চল প্ৰধানকৈ কৃষি আৰু আন কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠে এখন মহাদেশ দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো জৰুৰী প্ৰাকৃতিক পৰিৱেশৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীত কেইবাটাও প্ৰাকৃতিক অঞ্চল চিনাক্ত কৰা হয় আৰু একোটা প্ৰাকৃতিক অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থ সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগোলিক অধ্যয়নৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হয় প্ৰতিটো প্ৰাকৃতিক অঞ্চলে ভিন্ন ভৌগোলিক উপাদানেৰে ভৰি থাকে আৰু পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিবলৈ হ'লে প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ অধিক গুৰুত্ব আছে ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে লিখা উত্তৰ পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে তলত আলোচনা কৰা হ'ল পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলসমূহ হৈছে নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে গ্ৰীষ্ম শীতকালৰ তাৰতম্য নিচেই কম হয় এই অঞ্চলৰ গড় উত্তাপৰ পৰিমাণ 27 ডিগ্ৰী চেলছিয়াছ আৰু বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্য আৰু সৰু সৰু জোপোহা বনেৰে পৰিপূৰ্ণ ইয়াৰ পাছতে আছে মৌচুমী অঞ্চল ক্ৰান্তীয় তৃণভূমি অঞ্চল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল ভূমধ্য সাগৰীয় অঞ্চল মধ্য অক্ষাংশৰ মৰু অঞ্চল মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল শীতল সৰলবৰ্গীয় অৰণ্য শীতল মেৰু অঞ্চল উচ্চ পাৰ্বত্য অঞ্চল এইসমূহে হৈছে পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশসমূহ এইসমূহ তোমালোকে ভালদৰে চাবা তাৰ পাছতে আছে 8 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা উত্তৰ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে তলত আলোচনা কৰা হ'ল এইখিনি পইণ্ট ৱাইজত দিয়া আছে নিৰক্ষীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ সমগ্ৰ নিৰক্ষীয় অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা আৰু তাত সৰু সৰু জোপোহা বনৰ লগতে নানা ধৰণৰ লতাজাতীয় উদ্ভিদো পোৱা যায় 2 নম্বৰতে মৌচুমী অঞ্চলত গ্ৰীষ্মকালৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ হয় আৰু শীতকালত ঠাণ্ডা আৰু শুকান হয় অৰ্থাৎ ঋতু পৰিৱৰ্তন মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য আৰু মৌচুমী অঞ্চলত পৰ্ণপাতী উদ্ভিদ অধিক পৰিমাণে জন্মে নেক্সটটো হৈছে ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল নেক্সটটো হৈছে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায় উষ্ণ আৰু শুকান হয় এনে জলবায়ুত বৰষুণৰ অভাৱত কিছু অংশত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে আৰু মৰুভূমিৰ কোনো অংশত খেজুৰ জাতীয় গছ জন্মে
আনহাতে আকৌ ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ু গ্ৰীষ্মকালত উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা হয় আৰু ইয়াৰ গছ গছনিসমূহ জোপোহা বননি চিৰসেউজীয়া হয়। মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ জলবায়ু গ্ৰীষ্মকাল আৰু শীতকালত বেলেগ বেলেগ হয়। গ্ৰীষ্মকাল আৰু শীতকালত উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাতো হয় আৰু এই অঞ্চলত গছ গছনিৰ পৰিমাণ নিচেই কম। বৰষুণৰ পৰিমাণ অতি কম হোৱাৰ বাবে ইয়াত ঘাঁহজাতীয় উদ্ভিদ অতি কম পৰিমাণে হয়। নেক্সটতে আছে মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলৰ জলবায়ু শীতল আৰু তাত জাৰ জহৰ প্ৰকোপ কম হয় আৰু এই অঞ্চল শীতকাল অতি শুকান হয়। এই অঞ্চলৰ অধিকাংশ ঠাইতে পৰ্ণপাতী উদ্ভিদ জন্মে আৰু বেছি বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া উদ্ভিদ হয় আৰু ইয়াত উদ্ভিদৰ লগতে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত সৰলবৰ্গীয় উদ্ভিদো পোৱা যায়। নেক্সট হৈছে মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ তাৰতম্য দেখা যায় আৰু এই অঞ্চলত বিভিন্ন প্ৰকাৰৰ ঘাঁহনি দেখা যায়। নেক্সট হৈছে শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। এই অঞ্চলৰ জলবায়ু কিছু পৰিমাণে শুকান আৰু ঠাণ্ডা হয়। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ ফলত বৰফ পৰা দেখা যায় আৰু গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চলত অধিক পৰিমাণে চিৰসেউজীয়া সৰলবৰ্গীয় অৰণ্য দেখা যায়। নেক্সট হৈছে শীতল মেৰু অঞ্চলৰ জলবায়ু। শীতল মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা আৰু এই অঞ্চলত গ্ৰীষ্মকাল ছুটি আৰু শীতকাল দীঘলীয়া হয় আৰু শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত বিশেষ উদ্ভিদ জন্মিব নোৱাৰে আৰু কোনো কোনো ঠাইত ঘাঁহ, শেলুৱৈ, ঢেকীয়াজাতীয় উদ্ভিদ জন্ম হোৱা দেখা যায়। নেক্সটতে আছে উচ্চ পাৰ্বত্য অঞ্চল। এই অঞ্চলত প্ৰায় সদায় বৰফেৰেই ঢাক খাই থাকে আৰু ইয়াৰ জলবায়ু বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তন হয় আৰু পৰ্বতৰ উচ্চ অংশত বৰষুণৰ অভাৱত গছ গছনি নজন্মে আৰু কোনো অংশত মৌচুমী জলবায়ুৰ প্ৰভাৱত ডাঠ অৰণ্য দেখা যায়। লগতে যদি তোমালোকে ইলেক্টিভ ছাবজেক্ট ভূগোলৰ শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলৰ প্লেলিষ্টৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ইমানখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ কুৱেশ্যনৰ পৰা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।